এড্ৰেছটো ৱেলকাম টু মাই চেনেল ৰাইটিং স্কুল নলবাৰী। তো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছাৰ বাইদেউসকলৰ বন্ধু বান্ধৱ। তো মই এটা ভিডিঅ' নিশ্চয় এইটো হৈছে মোৰ প্ৰিয় গ্ৰন্থৰ ওপৰত এখনেই ৰচনা। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ৰাইজে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব একেলগে। আৰম্ভণি। পুথি উদ্যানে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত কৰে। কিতাপ পঢ়াটো পৃথিৱীৰ বহু ভাল কামৰ অন্যতম। খাদ্য বস্ত্ৰ বাসস্থানৰ চাহিদা পূৰ হোৱাৰ পাছতে মানুহে অনুভৱ কৰা চাহিদাটোৱে হ'ল পুথি উদ্যান। কাৰণ পঢ়া লিখা কৰাৰে পৰা মানুহ উন্নতিৰ পথত দিনক দিনে আগবাঢ়ি গৈছে। পুথি উদ্যানৰ পৰাহে মানুহৰ মগজুৰ বিকাশ সম্ভৱ। পাঠ্যপুথিৰ বাহিৰেও সেয়ে ময়ো মোৰ মানসিক চাহিদা পূৰাব পৰাকৈ কিতাপ পঢ়াৰ অভ্যাস কৰিছোঁ। বৰ্তমানলৈকে মই পঢ়া গ্ৰন্থসমূহৰ ভিতৰত আটাইতকৈ ভাল লগা প্ৰিয় গ্ৰন্থ বুলি ক'ব পৰা গ্ৰন্থখন হৈছে ৰূপম দত্তৰ লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে। লেখকৰ পৰিচয়। লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে গ্ৰন্থখনিৰ লেখক ৰূপম দত্ত। তেখেতৰ জন্ম হৈছিল 1977 চনৰ 23 নৱেম্বৰ তাৰিখে তিনিচুকীয়াত। পিতৃ স্বৰ্গীয় চন্দ্ৰ দত্ত আৰু মাতৃ পাৰুল ভূঞা। দুয়ো শিক্ষক শিক্ষয়িত্ৰী আছিল। সুদীৰ্ঘ দিন তেখেতে নৈশ বাছৰ চালক হিচাপে থাকেও সুৰুঙা উলিয়াই কিতাপ অধ্যয়ন কৰে আৰু সাহিত্য চৰ্চা অব্যাহত ৰাখে। গ্ৰন্থৰ পৰিচয়। লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে গ্ৰন্থখনিৰ লেখক ৰূপম দত্ত। প্ৰকাশক অনিল বৰুৱা, অসমীয়া ভাষা আৰু ছফ্টৱেৰ বিকাশ কেন্দ্ৰ। অংগসজ্জা অনিল বৰুৱা। প্ৰচ্ছদ বিশাল দত্ত। প্ৰথম সংস্কৰণ 24 ডিচেম্বৰ 2020। প্ৰস্তাৱক সংস্কৰণ 29 জানুৱাৰী 2021। মূল্য 300 টকা। গ্ৰন্থৰ বিষয়বস্তু। গ্ৰন্থখনিৰ বিষয়বস্তু অতি সাধাৰণ লাগিলেও প্ৰতিটো পৃষ্ঠাতে নিহিত হৈ আছে ভাৱৰ গভীৰতা আৰু প্ৰাসংগিকতা। এজন ড্ৰাইভাৰৰ কষ্ট, দায়বদ্ধতা, কৰ্তব্যনিষ্ঠা, জীৱন সংগ্ৰাম, প্ৰেম, ভালপোৱা, বিৰহ, বিচ্ছেদ, সংঘাত, সংঘৰ্ষ, উত্থান পতন আদি দিশসমূহ বিভিন্ন চৰিত্ৰৰ মাজেদি লেখকে অতি সুন্দৰকৈ বৰ্ণনা কৰিছে। প্ৰিয় হোৱাৰ কাৰণ। লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে উপন্যাসখনি মোৰ প্ৰিয় হোৱাৰ কাৰণ কেইবাটাও। প্ৰথমতে গ্ৰন্থখনিত আছে বাস্তৱৰ সঁচা ৰূপ আৰু বিশ্বাসযোগ্যতা। আৰম্ভণিৰ পৰা শেষলৈকে গ্ৰন্থখনিৰ কোনো কাল্পনিক ৰহণ নাই। দ্বিতীয়তে গ্ৰন্থখনিত মানুহৰ জীৱনত প্ৰতিফলিত হোৱা আনন্দ উল্লাস, দুখ কষ্ট, বিৰহ বেদনা, উত্থান পতন আদি আটাইবোৰ ছাদৰ সমাৱেশ ঘটিছে। তৃতীয়তে লেখকৰ প্ৰকাশভংগী ইমান সুন্দৰ আৰু সাৱলীল যে পঢ়ি থাকোঁতে বাস্তৱ চিত্ৰবোৰ চকুত ভাহি আহে আৰু নিজে সেই চৰিত্ৰবোৰৰ মাজত সোমাই পৰে যেন। চতুৰ্থতে নৈশ বাছৰ কেবিনৰ ভিতৰৰ আৰু বাহিৰৰ কিছুমান ৰসাল আৰু ৰহস্যময় কাহিনীয়ে মোক আপ্লুত কৰিছে। সামৰণি। লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে উপন্যাসখনে অসমীয়া উপন্যাস সাহিত্যলৈ এক নতুন সংযোজন। নিজৰ জীৱন মন্থন কৰি লেখকে বিচাৰি উলিয়াইছে সাহিত্যৰ সুৰভি আৰু পাঠকক দিছে ৰোমাঞ্চ ভৰা অনুপম সোৱাদ। গ্ৰন্থখনিয়ে পঢ়ুৱৈৰ মাজত অধিক ক্ষমতা লাভ কৰিছে আৰু সৰ্বাধিক বিক্ৰীৰ অভিলেখ লাভ কৰিছে। এনেকুৱা সঁচা বাস্তৱৰ কাহিনীৰে লেখকে আৰু সাহিত্যৰ সৃষ্টি কৰি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰক আৰু পাঠকক দি যাওক নতুন নতুন সোৱাদৰ সুখানুভূতি। তো এইখিনি আছিল ৰচনাখন। যদি ৰচনাখন আপোনালোকৰ ভাল লাগিলে আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, এইকাৰণে নকৰোঁ। তো লগতে মোৰ প্লে'লিষ্টত থকা অন্যান্য ভিডিঅ'বোৰ চাব, সেইবোৰ বহুত দৰকাৰ ভিডিঅ' দি আছে। তো আজিলৈ এৰিছোঁ। ধন্যবাদ। জয় আই অসম।